মাজুলীৰ পুৰণিবাৰীত এখন এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা বগীবিল হৈ মাজুলীৰ বনগাঁৱত এজন ৰোগীক থবলৈ আহি উভতি যোৱাৰ পথতেই পুৰণিবাৰীত ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা এম্বুলেন্সখনৰ দুজন চালক কোনোমতেই প্ৰাণ ৰক্ষা পৰে। আমি যোৰহাটৰ পৰা আহিছিলোঁ, ৰাতি 8টা বজাত ওলাইছিলোঁ। 8টা বজাত ওলোৱাৰ পিছত আমি পেচেণ্জাৰ নমালোঁ। নমাই হোৱাৰ পাছত আপোনাৰ আমি ঘাটলৈ যাব লৈছিলোঁ, কমলাবাৰী ঘাটলৈ। ঘাটত মানে কি ফেৰী নচলে বুলি ক'লে, পানী বেৰি আছে কাৰণে তাৰপৰা আমি ৰিটাৰ্ণ এনেকৈ বগীবিল হৈ যাবলৈ মানে ৰিটাৰ্ণ ব্ৰেক হৈছিলোঁ। ব্ৰেক হওঁতে আমাৰ এইটো বস্তুটো ষ্টিংটো আপোনাৰ খপকেনে মানে লক হৈ যোৱা লেখীয়া হ'ল, টানি লৈ গুচি গ'ল মানে গাড়ীখন, বেলেগ একো নাই। পেচেণ্টো নাই আমাৰ গাড়ী। পেচেণ্ট আমি নমাই অহাৰ পিছতে এই ঘটনাটো হৈছিলে, মানে বেলেগ একো নাই। কেইজন আছিলে আপুনি? আমি দুজন আছিলোঁ। আমি দুজনেই আছিলোঁ, বেলেগ একো হেৰি নাই। আপোনাৰ নাম? মোৰ পূৰ্ণ গগৈ আৰু ইজন থানেশ্বৰ গগৈ। এইখন হ'ল যোৰহাটৰ লিচুবাৰী। ইয়াতে এটা পেচেণ্ট আনিছিলে। পেচেণ্টটো আনি পেলাই থ'লে বনগাঁৱত থৈ কমলাবাৰী হৈ পাৰ হ'বলৈ গৈছিলে। পাৰ হ'ব নোৱাৰিলে, গোটেই ৰাতিটো টোপনি খতি তেওঁলোকৰ। আহি পাৰ হ'ব নোৱাৰি আকৌ বগীবিল হৈ বেক কৰিলে তেওঁলোকে বগীবিল হৈ যাবলৈ। আহি গড়মূৰ এটা আছিলে, এই টাৰ্ণিংটোৰ আগত তেওঁলোকৰ টোপনি আহিলে। আচলতে টোপনি অহাৰ কাৰণে গাড়ীখন চিধা ঘটনাটো মানে আমি ভিতৰত থাকোঁতে গাড়ীখন আহিলে, আহি পেলাই তেওঁলোকে হেনো কোৱা মতে তেওঁলোকে পেচেণ্টাৰ আনিলে যোৰহাট মেডিকেলৰ পৰা, আনি পেলাই বনগাঁও লাহোন গাঁও নে ক'ত থৈ পেলাই কমলাবাৰী ঘাটলৈ গ'ল। কমলাবাৰী ঘাটেদি পাৰ হ'ম বুলি নোৱাৰি পেলাই তেওঁ আকৌ ৰিটাৰ্ণ পিনে বগীবিল হৈ যাম বুলি আহিলে। আহি পেলাই এইখিনি টাৰ্ণিংটোত টোপনিত তেওঁলোকে একদম পোনাই দিলে। কেইজন আছিলে? দুজন। তেওঁলোকে পানীত পৰিলে। মই নিজে একঁকাল পানীত পৰি পেলাই উদ্ধাৰ কৰি দিছোঁ দৰ্জা খুলি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।